সকলোকে সুপ্ৰভাত। আজি মহালয়াৰ বিশেষ দিনটোত সকলোৰে শুভ হওক তাৰে কামনা কৰিলোঁ। মা দুৰ্গাৰ সকলোকে মংগল কৰক। গুড মৰ্ণিং। ৰাতিপুৱা 4টা বজাত এয়া উঠিলোঁ আমি মহালয়া বুলি আজি সোনকালে। তাৰ পৰা উঠি ফটাফট ঘৰ সাৰি মুচি ঘৰৰ কামখিনি কৰি লৈছোঁ। ঘৰৰ কামখিনি জলদি কৰি শেষ কৰি বাহিৰত চাইছোঁ, বাহিৰটো বহুত আন্ধাৰ হৈ আছিলে একদম। মানে 4টা বজাত যে ইমান আন্ধাৰ হয় আজিহে গম পাইছোঁ। আচলতে আমি দেৰিকৈ উঠা হয়। তাৰ পৰা কামখিনি হৈ গ'ল, বাছ কৰিলোঁ। এতিয়া বাছ কৰি পিনি আহিলোঁ, গা পা ধুলোঁ। গা পা ধুই আজৰি হ'লোঁ। আজৰি হৈ আৰু এতিয়া পূজা কৰিম। ছোৱালীজনীক আকৌ উঠাইছোঁ, তাইহে উঠিছে। তাৰ পৰা আমাৰ ৰেডি হৈ গ'লোঁ দুইজনী যাবলৈ কাৰণে ৰেডি। আচলতে এনেকুৱা নহয় যে মহালয়া দিনটো বুলিহে যে মানুহে খোজকাঢ়িব লাগে, সেইটো কথা নহয়। সকলোৱে সদায় খোজকাঢ়িব পাৰিলে ৰাতিপুৱা খুবেই ভাল স্বাস্থ্যৰ কাৰণে। তাৰ মাজতে একপি ফটো মাৰিলোঁ। তাৰ পৰা আমি সেয়া ওলাই আহিলোঁ। আহি পালোঁ সেয়া চাৰিআলি, আমাৰ ওচৰৰ চাৰিআলিটো পালোঁহি। বহুত মানুহ আহিছে। মই ভাবিছোঁ ইমান মানুহ আছে নহয়, মানে বহুত মানুহ আহিছে। আৰু চাগে বহুত মানুহ চাগে সোনকালে ৰাতিপুৱাতে আন্ধাৰতে আহিছে, ঘূৰিও গ'ল। মানে এইবিলাক মানুহ আহি পিনি সেয়া ভাগৰে জোগৰে বহিছেহি আৰু আমি ওলাই আহিছোঁহে এলেহুৱা নিচিনা দেৰিকৈ। আৰু ইমান মানুহ চবতে আজি জেলেপি বিকিছে। আৰু আজিৰ পৰাতো জেলেপিটো ষ্টাৰ্ট হৈ গ'ল। মানে সদায় আৰু পূজালৈকে নন ষ্টপ পাই থাকিব। আৰু যোনে যোনে খাই ভাল পায় মিঠাই আৰু বহুত ভাল। আজিতো আমিও খাম আৰু খাম বুলিয়েতো ওলাই আহিছোঁ। মহালয়া বুলি আমি নাই খোৱা, কিন্তু হ'লেও মানে দি আছে তেওঁলোকে। তাৰপিছত এয়া আহি পালোঁ দেৰগাঁও চাৰিআলি। দেৰগাঁও চাৰিআলিত ইমান বেছি মানুহ, মানে ৰাতিপুৱাই দোকান দিছে। পূজা মানে এটা ফিল হৈ যায় আৰু ন মহালয়া দিনাখনিৰ পৰা বোলে। কিমান মানুহ দেখিছে নহয়। মানে 5:30মানেই বাজিবলৈ হ'লগৈ, তথাপিতো ইমান মানুহ আছে। তাৰপাছতে আমি আহিলোঁ দেৰগাঁৱত, যিভাগ পূজা চবতকৈ ডাঙৰকৈ হয় বুলি সকলোৱে কয়, পূজা মণ্ডপ ভাগলৈ আহিলোঁ। পূজা মণ্ডপ ভাগ মানে অসমৰ ভিতৰত এবাৰ মানে কিবা নহয় কিবা এটা স্থান তেওঁলোকে পায়। সেইটো কাৰণে এবাৰ বোলে চাই যাওঁ কি মানে বনাইছে। ইমান ধৰিব পৰা নাই। আপোনালোকে যদি ধৰিব পাৰিছে কমেণ্ট কৰিব। আৰু এয়া এনেকৈ সোমাই গৈছোঁ ভিতৰলৈ। তাৰপাছতে ভিতৰতে কোনোবাই মানে এনেকৈ মানুহবিলাকে ধৰক চাকি জ্বলাইছে। আৰু মই ঘৰতে পূজা কৰি যোৱাৰ কাৰণে মই নাজানিলোঁ এবাৰ, সেইকাৰণে চাকি নিয়া নহ'ল, সেইকাৰণে নজ্বলালোঁ। তাৰপৰা সেয়া বাহিৰটো অকণ দেখাই দিছোঁ, কিন্তু কাপোৰ মাৰি হোৱাই নাই। পূজালৈ এতিয়াও আছে কেইবাদিনো। সেয়া জেলেপি আহিলোঁ, জেলেপি আকৌ নাই, শেষ। তাৰপাছত আহিলোঁ বেলুন ল'বলৈ কাৰণে। এটা বেলুনত বোলো 20 টকা এনেকৈ ক'লে। তাৰপাছত এয়া চাওক জেলেপি বনাই আছে, আপোনালোকৰ কাৰণেও দি দিলোঁ। এটা এটা খাই ল'ব সকলোৱে। আৰু পূজা বুলি মানে মহালয়া বুলি ক'লে জেলেপিটো আৰু চবেই খায়েই আৰু ন। আজিতো তাৰ পৰা আমি আহিলোঁ কিবা এটা খাবলৈ বুলি চিঙৰা আৰু জেলেপি এটা এনেকৈ কৰি খালোঁ। তাৰপাছতে খাবলৈ ভালেই লাগিলে বাৰু, গৰম গৰম আছিলে পূৰা জেলেপি, টেষ্টি। তাৰপৰা আহি গ'লোঁ আৰু খাই মেলি আজৰি হয়। এইকেইটা ল'লোঁ, এইটো এটা ল'লোঁ। তাৰ পৰা সৰু পোৱালি নিচিনা আহি গ'লোঁ, ফটো মাৰিছোঁ। ফটো মৰা পষ্ট আহি পিনি ঘৰ পাই গ'লোহি। সকলোকে বাই বাই। মোৰ চেনেলটো নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰি